শুনা পাৰ্থ চিত্ত বুদ্ধি মন কাক বোলে তিনিৰ নিৰ্ণয় ভেদ কহিব সকলে জৰি গাছ পৰি আছে সৰ্পৰ আকাৰ আচম্বিতে দেখি সৰ্প জ্ঞান ভৈল তাৰ সৰ্প জৰি নিশ্চয় নাপাৰে কৰিবাক সংকল্প বিকল্প কৰ্ম মন বোলে তাক পাছত জানিল জৰি গাছ সৰ্প নুহে সেহি গোট বুদ্ধি বুলি সৰ্বলোকে কহে মন বুদ্ধি বৃত্তি এৰি দুয়ো ভৈলা স্থিত যিখানি একাগ্ৰে ৰহে তাৰ নাম চিত্ত ধৰ্মা ধৰ্ম জানে কিন্তু তত্ত্ব নজানয় হুইনু ইনু গুচয় মন সংশয় বলে যজ্ঞ কৰে বৃষ পুৰীয়া সাক্ষাৎ নৰক বিনে স্বৰ্গ নোহে গৰু পুৰিবাত শাস্ত্ৰ মানি যজ্ঞ কৰি মধ্য জ্ঞান কৰে তাত পৰে কোন পাপী আশ্ৰয় সংসাৰে ধৰ্মতে অধৰ্ম বুদ্ধি নুগুচে সংশয় এহি বুদ্ধি ৰজোগুণী জানা ধনঞ্জয় সেহি তত্ত্ব গুণী ঈশ্বৰক নেৰে মনে যি কৰ্মত বন্ধ মুখ দুইৰো ভেদ জানে ধৰ্মত প্ৰবৰ্তে নিবৰ্তয় অধৰ্মত কাৰ্য কাৰ্য কাৰণ বাৰ জানে তত্ত্ব তমুগুণী আর বুদ্ধি আওরে জ্ঞানে ধর্মত অধর্ম অধর্মত ধর্ম মানে তমুগুণে কর্ম করে নির্ণয় না জানে তৃতীয় ত্রিবিধ কহু শুনা সাৱধানে মন প্ৰাণ ইন্দ্ৰিয়ৰ ক্ৰিয়াৰ ব্যাপাৰ বিষয়ত মন নুহি বেক ব্যভিচাৰ ব্ৰহ্মৰ চিন্তনে মন ৰহিবে নিচলে বিষয়ক ইন্দ্ৰি যোগে যদি মন চলে ধৈৰ্য শক্তি মনক নিচলে থৈ ৰাখি ইগোটা সাত্বিক ধৃতি জানি বাহ সুখী
ৰাজস ধৃতিৰ পাৰ্থ শুনিও নিৰ্ণয় ধৰ্ম অৰ্থ কামত সৰ্বথা নিয়োজন সকামে তৃষ্ণায়ে কৰ্ম কৰয় সকলে যদি পুণ্য ধৰ্ম কৰে তভুনেৰে ফলে ক্ৰোধ মদ মান যে বিষাদ গৰ্ব ভয় ধৃতি মনে বাকু স্বপ্ন তনেৰয় সেইদৰে বুদ্ধি আৰু ধৃতিৰো বিভাগ আছে যি বুদ্ধিৰ দ্বাৰা প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ কৰ্তব্য আৰু অকৰ্তব্য ভয় আৰু অভয় তথা মুখ্য আৰু বন্ধনক যথাযথভাৱে জনা যায় সেই সাত্ত্বিকী বুদ্ধি প্ৰবৃত্তি বন্ধনৰ পথ জন্ম মৃত্যুৰ চক্ৰত সোমাই থকা পথ আনহাতে নিবৃত্তি মুক্তিৰ পথ জন্ম মৃত্যুৰ চক্ৰৰ পৰা ওলাই যোৱাৰ পথ কৰ্তব্য আৰু অকৰ্তব্য শাস্ত্ৰ অনুমোদিত কৰ্ম আৰু শাস্ত্ৰই বাধা দিয়া কৰ্ম সেইদৰে ভয় আৰু অভয়ো আছে কোনটো কৰ্মৰ পৰা ভয় কৰিবলগীয়া আছে যেনে কিছুমান কৰ্ম আমি ভগৱানৰ অপৰাধ লাগিব বুলি কৰা নাযায় সেইবোৰ হ'ল ভয় আৰু সেইদৰেই সেই একেই ভগৱান আমাৰ সমৰ্থনত আছে আমাৰ কাষত থিয় হৈ আছে বুলি ভাবি যিকোন কৰ্মৰ যি বিফল অৱস্থা আহিব কঠিন পৰিস্থিতি আহিব তাৰ প্ৰতি ভয় নকৰাটোৱেই অভয় আৰু এই পাৰ্থক্য জনাটোৱেই হ'ল সাত্ত্বিক বুদ্ধি যি বুদ্ধিৰ দ্বাৰা মানুহৰ ধৰ্ম আৰু অধৰ্ম কৰ্তব্য আৰু অকৰ্তব্যৰ বিষয়েও যথাৰ্থ জ্ঞান নহয় মুকলিমূৰীয়াভাৱে জ্ঞান নহয় পৰিষ্কাৰ নহয় সেয়াই হ'ল ৰাজসিক বুদ্ধি ৰাজসিক বুদ্ধিৰ ক্ষেত্ৰতো মানুহৰ বুদ্ধি আছে আৰু এই বুদ্ধিয়ে ধৰ্ম অধৰ্ম কাৰ্য অকাৰ্যৰ মাজত পাৰ্থক্য বুজাই দিছে কিন্তু ই এক অপ্ৰভ্ৰংশ ৰূপত ভুলভাৱে সেইবাবে এই বুদ্ধিক ৰাজসিক বোলা হৈছে ৰাজসিক গুণৰ ব্যক্তিৰ মন নিৰ্মল বা শুদ্ধ নহয় সেইবাবে ঢৌ থকা হ্ৰদৰ পানীত ই কৰ্মৰ প্ৰতিবিম্ববোৰ ভুল ৰূপে দেখুৱায় তেওঁ কিছুমান ভুল যুক্তি আৰু ধৰ্মৰ ব্যাখ্যাৰেই কৰ্মবোৰ কৰি যায় যেনেকৈ দুৰ্যোধনে ধৰ্মৰ নামত যুক্তিৰ নামত যুধিষ্ঠিৰক পাশা খেলত হৰুৱাই ৰাজ্য কাঢ়ি লৈছিল ৰজগুণৰ প্ৰভাৱিত বুদ্ধিয়ে এনেধৰণৰ বহুতো ভ্ৰান্তিমূলক ব্যাখ্যা আগবঢ়াই দিয়ে ৰাজসিক বুদ্ধিৰ মানুহে বহু কৰ্ম অতি বিচক্ষণতাৰে কৰিব পাৰে কামত কোনো দোষ নাই কাম কৰিব পাৰে কিন্তু এই কৰ্মবোৰ দাগযুক্ত আৰু দোষযুক্ত হয় এই গুণৰ বুদ্ধিৰে মানুহে সত্যক অসত্য প্ৰমাণিত কৰিব পাৰে আৰু অসত্যক সত্য তাৰ ফলত তেওঁলোকে আধ্যাত্মিক ব্যক্তিসকল জীয়াই থকাৰ অনুপযোগী আৰু ভণ্ড বুলি ভাবে আৰু হাঁহিয়াতৰ পাত্ৰ কৰে যিসকল সাত্ত্বিক বুদ্ধিত থাকে সেইসকলক ৰাজসিক বুদ্ধিৰ লোকে হাঁহিয়াতৰ পাত্ৰ কৰে বা ঠাট্টা কৰে
কিন্তু ৰাজসিক বুদ্ধিৰে আৰ্জন কৰা সকলো ধন সম্পত্তি অসৎ কৰ্মত ব্যৱহৃত হ'ব আৰু সেই সম্পত্তি সমাজৰ কোনো প্ৰয়োজনত নাহিব। তামসিক বুদ্ধিত মানুহে অধৰ্মকো এয়াই মোৰ ধৰ্ম বুলি মানি লয় আৰু সকলো যথাযথ বস্তুক বিপৰীত বুলি মানে। তেওঁ যিটো বুজি পায় সেয়াই তেওঁৰ বাবে ধৰ্ম বুলি মানি লয়। সেয়াই তামসিক বুদ্ধি। যি মানুহৰ বুদ্ধি আন্ধাৰেৰে অথবা তমসাৰে আৱৰি থাকে, বিকাশ নহয়, তাকেই তামসিক বুদ্ধি কোৱা যায়। আৰু তামসিক বুদ্ধিৰ কবলত পৰা মানুহে দুবেলা দুসাঁজ কষ্ট কৰি খোৱাজনক বুদ্ধিহীন বুলি ভাবি লৈ তেওঁ নিজেই এলেহুৱা আৰু আৰামৰ জীৱন যাপন কৰিব বিচাৰে। আৰু এনেধৰণৰ বিপৰীত বুদ্ধিৰ মানুহে সমাজ ধ্বংস কৰাত অতি উদগনি জনায়। ধৃতি হ'ল ধাৰণা শক্তি। কোনো এটা বিষয়ত মনোযোগ দিয়া বা ধৰি থকাটোৱেই ধৃতি। যি ধাৰণা শক্তিৰে মন, প্ৰাণ আৰু ইন্দ্ৰিয়ক ভগৱানৰ শ্ৰীচৰণত নিয়োগ কৰা হয়, সেয়াই সাত্ত্বিকী ধৃতি। মানুহৰ জীৱনৰ উদ্দেশ্যই হ'ল ভগৱানৰ শ্ৰীচৰণ চিন্তা কৰা, আৰু মানুহৰ জীৱনৰ সম্পূৰ্ণ বুদ্ধিৰ এটাই প্ৰয়োগ, সেয়া হ'ল ভগৱানৰ শ্ৰীচৰণ চিন্তা কৰা, আৰু সেয়াই সাত্ত্বিকী ধৃতি। অত্যন্ত আসক্তিৰে ধৰ্ম, অৰ্থ, কামক ধাৰণা কৰি ফলাফলৰ আশা কৰি থাকিলে সেয়া ৰাজসিক শক্তি হয়, ৰাজসিক ধৃতি হয়। ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰি পুৰুষাৰ্থৰ প্ৰথম তিনিটা সাত্ত্বিকভাৱেও কৰিব পাৰি, ৰাজসিকভাৱেও কৰিব পাৰি আৰু তামসিকভাৱেও কৰিব পাৰি। কিন্তু প্ৰথম তিনিটা সাত্ত্বিকভাৱে কৰিলেহে চতুৰ্থ পুৰুষাৰ্থ অৰ্থাৎ মোক্ষ পাব পাৰি। সাত্ত্বিক ধৈৰ্য, শক্তি, ধৃতি অৰ্থাৎ কৰ্মত একেৰাহে নিয়োজিত হৈ থাকিব পৰা শক্তিক পৰমাত্মাৰ দিশলৈ নলগাই পাৰ্থিৱ সুখ আৰু আসক্তিৰ প্ৰতি ব্যৱহাৰ কৰা হয়, আৰু তেতিয়াই সেই ধৃতিক ৰাজসিক ধৃতি বুলি ধৰা হয়। সেইদৰেই নিদ্ৰা, ভয়, চিন্তা, দুখ আৰু উন্মত্তাকো ত্যাগ নকৰা, এৰি দিব নোৱাৰা যি ধৃতি, যি ধাৰণ কৰি থকা যায়, তাক তামসিক ধৃতি বুলি কোৱা হয়। তামস আৰু অজ্ঞানতা পৰস্পৰ সম্পৰ্কীয়, ইটোৱে সিটোৰ জন্ম দিয়ে। সেইদৰে নিদ্ৰা আৰু অসাৰতা একেই। স্বপ্ন যিহেতু ভিত্তিহীন, ইয়াক নিদ্ৰাৰ অংশ হিচাপেই ধৰা হয়। তামসী লোকৰ বাবে সাৰ পাই থকা অৱস্থাৰ কৰ্ম আৰু শুই থকা সময়ৰ স্বপ্নৰ মাজত কোনো পাৰ্থক্য নাথাকে। এনে অৱস্থাক দিবা স্বপ্ন বোলা হয়। তেওঁলোকৰ ক্ৰিয়াত কোনো ধৈৰ্য নাথাকে আৰু জগতৰ কোনো লাভৱান হ'ব নোৱাৰে। তেওঁ নিজেও লাভৱান নহয়, আনকো লাভৱান কৰিব নোৱাৰে। তামসিক ধৈৰ্যৰ উত্তম উদাহৰণ হ'ল মহাভাৰতৰ ধৃতৰাষ্ট্ৰ, যি অন্ধ আৰু যাৰ পুত্ৰবোৰো অসুৰ প্ৰকৃতিৰ। এনেধৰণৰ লোকে পিতৃপুৰুষে দিয়া সম্পত্তিৰ কোনো উন্নতি বা প্ৰসাৰণ কৰিব নোৱাৰে। কোনো ধৰণৰ বৈষম্যতা, পৃথকতা বা উদ্যোগী মনোভাৱ নাথাকে। খাই শুই সময় কটাই জীৱনটো অতিক্ৰম কৰিব বিচাৰে। ধোঁৱাখুলীয়া স্বভাৱৰে ধন সম্পত্তি শেষ কৰাৰ পাছতো এক মিছা অহংকাৰেৰে জীৱনটো কটাব বিচাৰে। এনে লোকৰ ধৈৰ্য তামসৰ দ্বাৰা সৃষ্টি হয়।